অনুষ্ঠিত কৰা শিশু দিৱস উদযাপন সমিতিৰ সমূহ বিষয়ববীয়া কৰ্মকৰ্তা সদস্যসকল আৰু মোৰ শ্ৰদ্ধাৰ বিভিন্ন বিদ্যালয়ৰ পৰা অহা শিক্ষাগুৰুসকল, মোৰ বন্ধু বান্ধৱীসকল, ভাইটি ভণ্টিসকল, অভিভাৱক অভিভাৱিকাসকল আৰু মোৰ সন্মানিত ৰাইজ, সৰ্বপ্ৰথমে মই আপোনালোক আটাইলৈ মোৰ শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। আজি এই মহান অনুষ্ঠানখনে মোক এই শিশু দিৱসৰ কুলি অনুষ্ঠানটো উদ্বোধন কৰিবলৈ আমন্ত্ৰণ কৰিছে। যদিও মই এনে ক্ষেত্ৰত এনেকুৱা এখন বহল সমাজত এনে এটি গুৰু দায়িত্ব লৈ পোৱা নাই, তথাপি আপোনালোকৰ আমন্ত্ৰণ ৰক্ষা কৰি আৰু মোৰ শিশুসুলভ মনৰ বিকাশ হ'বৰ বাবে আগবাঢ়ি আহিছোঁ। মই এই ক্ষেত্ৰত একো ক'ব নাজানিলেও শিশু দিৱসৰ বিষয়ে দুআষাৰমান ক'বলৈ ওলাইছোঁ। ভুল হ'লে ক্ষমা বিচাৰিছোঁ। স্বাধীন ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰুৰ জন্মৰ দিনটো সমগ্ৰ ভাৰতবৰ্ষতে শিশু দিৱস হিচাপে পালন কৰি আহিছে। তেওঁৰ জন্ম হৈছিল 1989 চনৰ 14 নৱেম্বৰ তাৰিখে এলাহাবাদ চহৰত। তেওঁৰ পিতৃৰ নাম আছিল মতিলাল নেহৰু আৰু মাতৃৰ নাম আছিল স্বৰূপ ৰাণী। নেহৰুৱে কমলা কৌৰৰ লগত বিবাহ পাশত আবদ্ধ হৈছিল। পণ্ডিত জৱাহৰলাল নেহৰুৱে সৰুতে শিক্ষা ঘৰতে কৰিছিল। এজন গৃহ শিক্ষকৰ অধীনত তেখেতে লিখা পঢ়া শিকিছিল। 15 বছৰ বয়সত তেখেতে উচ্চ শিক্ষাৰ বাবে বিলাতলৈ গৈছিল আৰু বিলাতৰ পৰা ঘূৰি আহি তেখেতে মহাত্মা গান্ধী, পিয়লি ফুকন, মণিৰাম দেৱান আদি ব্যক্তিসকলৰ লগত স্বাধীনতা সংগ্ৰামত জঁপিয়াই পৰিছিল। তেওঁলোকে স্বাধীনতা সংগ্ৰামৰ তেওঁলোকৰ নেতৃত্বতে 1947 চনৰ 15 আগষ্ট তাৰিখে ভাৰত স্বাধীন হয় আৰু ভাৰত স্বাধীন হোৱাৰ লগে লগে তেওঁ স্বাধীন ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী ৰূপে শপত গ্ৰহণ কৰিছিল। নেহৰু অকল ৰাজনীতিবিদে নাছিল, তেখেতে বহুতো গ্ৰন্থ লিখি উলিয়াইছিল। তাৰে ভিতৰত বিশ্ব ইতিহাসৰ জিলিঙনি, ভাৰত আৱিষ্কাৰ, আত্মজীৱনী আদি বহুতো গ্ৰন্থ লিখিছিল। তেখেতে শিশুসকলক বৰ আৰু শিশুসকলক তেওঁ বৰ ভাল পাইছিল আৰু শিশুসকলক তেখেতৰ মৰমতে নেহৰু খুৰা বুলি মাতিছিল। আৰু নেহৰুৱে শিশুসকলক এটা গোলাপ ফুলৰ লগত তুলনা কৰিছিল। আৰু পণ্ডিত জৱাহৰলাল নেহৰুৱে তেওঁৰ জন্মদিনটো শিশুসকলক শিশু দিৱস হিচাপে পালন কৰিবলৈ উৎসৰ্গা কৰি দি থৈ গৈছিল। তেখেতে 1946 চনৰ 27 মে'ত তেখেতৰ মৃত্যু হয়। তেখেতে 64 চনৰ 27 মে'ত তেওঁৰ মৃত্যু হয় আৰু তেখেতে শিশুসকলক তেওঁৰ জন্মদিনটো শিশু দিৱস হিচাপে পালন কৰিবৰ বাবে বৰ্তমানলৈকে পালন কৰি আহিছে। আৰু মই উত্তৰ দৰং মহামৈপুৰীয়া সাহিত্য সভাৰ সমূহ বিষয়ববীয়ালৈ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ এই দিৱসটি উদযাপন কৰাৰ বাবে। কাৰণ তেওঁ এই দিৱসটি উদযাপন কৰাৰ বাবে আমাক বহুখিনি জ্ঞান লাভ কৰিব পাৰি
বহুতো প্ৰতিযোগিতা হ'ব তাত সকলোৱে অংশ লৈ বহুতো জ্ঞান অৰ্জন কৰিব পাৰিব মই তেওঁলোকক এইকাৰণে শ্ৰদ্ধা জনাইছোঁ যে তেওঁলোকে যদি ভৱিষ্যতে এনেদৰে পদক্ষেপ বিভিন্ন দিৱসত শিশুৰ কাৰণে যদি এনেকুৱা অকণমান হ'লেও এনেকুৱা দিৱসত যদি শিশুৰ অকণমান হ'লেও অগ্ৰাধিকাৰ দিয়ে তাৰ বাবে মই সকলো শিশু হৈ মই উত্তৰ দৰং নামেবুঢ়ী সাহিত্য সভাত মই শিশুসকলৰ অনুৰোধ জনাইছোঁ ইমানতে মই আজিৰ দিনটোৰ সকলোখিনি কাৰ্যসূচী সুন্দৰ আৰু সাফল্যমণ্ডিত হোৱাৰ কামনাৰে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাই মই আজি এটি মোৰ শিশু দিৱসৰ উপলক্ষে মই মোৰ এটি স্বৰচিত কবিতা পাঠ কৰি মই আজি শিশু দিৱসৰ অনুষ্ঠানটোৰ উদ্বোধন হোৱা বুলি ঘোষণা কৰিম কবিতাটিৰ নাম হৈছে নেমৰু খুৰা যদিও তুমি